নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল PMAYৰ হিতাধিকাৰীৰ বাবে সুখবৰ হিতাধিকাৰীৰ বাবে আশাৰ বতৰা আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণা 19 মাৰ্চত হিতাধিকাৰীক বিতৰণ কৰিব পুঁজি পলাশবাৰীত পুঁজি বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীৰে আৰম্ভ হ'ব হিতাধিকাৰীক পুঁজি বিতৰণৰ আৰম্ভণি 3.80 লাখ লোকক PMAYৰ ঘৰ নিৰ্মাণ কৰিবলৈ দিয়া হ'ব ধন একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন বৰ্তমানলৈকে 22 লাখ লোকে লাভ কৰিছে PMAYৰ ঘৰ 7.60 লাখ লোকে লাভ কৰা নাছিল PMAYৰ ঘৰ এপ্ৰিলত বাকি 3.80 লাখ হিতাধিকাৰীয়ে ঘৰৰ অনুমোদন লাভ কৰিব এতিয়াও 4 পৰা 5 লাখ দৰিদ্ৰ লোকে ঘৰ পাবলৈ বাকি আছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সৰকাৰী ঘৰ আবণ্টন দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰলৈ জিও টেগিংৰ নতুন ব্যৱস্থা কৰা হ'ব আত্মসহায়ক গোটৰ জৰিয়তে জিও টেগিংৰ ব্যৱস্থা কৰাৰ লক্ষ্য চৰকাৰৰ জীৱিকা সখী বাইদেউসকলে কৰিব জিও টেগিং আৰু জিও টেগিংৰ পিছতে পঞ্চায়তৰ লোকে নিৰীক্ষণ কৰিব জিও টেগিংৰ পিছতেই পাতিব গাঁও সভা জিও টেগিংৰ বাবে ব্লক পৰ্যায়ত থাকিব এখন কমিটি শেষত জিলা কমিটিয়ে নিৰীক্ষণ কৰিব সকলো 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যেটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব আৰু বাকি 3,08,000 অহাবাৰ পাব আৰু যোন তালিকাত নাই 17 পৰা 31 তাৰিখলৈকে তেওঁলোকে নিজৰ নাম তালিকাত সোমাবলৈ এটা সুবিধা পাব এইবাৰ আমি জিও টেগিংৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছো এইবাৰ প্ৰথম জিও টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিও টেগিংটো কৰাম আৰু তাতো আমি নিয়ম কৰিছো যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব দ্বিতীয়তে ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিও টেগিং নহল এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছো সেলফ জিও টেগিং অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিও টেগ কৰি দিব পাৰো মোৰ ঘৰটো কেঁচা ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিও টেগিং কৰি দিব পাৰো তামিলনাডু চৰকাৰৰ বাজেটত ৰূপী চিহ্নৰ সলনি তামিল ভাষাৰ চিহ্ন ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ বৃহস্পতিবাৰে তামিলনাডু চৰকাৰৰ 2025-26 বৰ্ষৰ ৰাজ্যিক বাজেটৰ সামগ্ৰী তথা আন নিৰ্দেশনাত টকাৰ চিহ্নৰ সলনি তামিল বৰ্ণমালা ব্যৱহাৰ কৰিছিল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত তিনিটা ভাষাৰ সূত্ৰ ব্যৱহাৰক লৈ বিৰোধিতা কৰি আহিছিল তামিলনাডুৰ শাসনাধিষ্ঠ DNK দলে যাৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাৰ সৰ্বজন স্বীকৃত চিহ্নৰ সলনি তামিল বৰ্ণমালাৰে ইয়াৰ প্ৰকাশ কৰে অৱশ্যে তামিলনাডু চৰকাৰে এই পৰ্যন্ত মুদ্ৰাৰ চিহ্ন সলনি সম্পৰ্কত কোনো ধৰণৰ বিবৃতি দিয়া নাই DMKৰ নেতা সাৰমনন আন্নাদুৰায়ে এই ঘটনাক সাধাৰণ বুলি অভিহিত কৰি ইয়াত কোনো অবৈধ কথা নাই বুলি মন্তব্য কৰিছে ভাৰতীয় টকাত থকা ৰিজাৰ্ভ বেংকৰ দ্বাৰা মুদ্ৰিত টকাৰ চিহ্নৰ সলনি তামিলক অগ্ৰাধিকাৰ দিয়া বুলি কয় DMKৰ নেতাসকলে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত তিনিটা ভাষাৰ সূত্ৰক লৈ কেন্দ্ৰৰ সৈতে DMKৰ বিৰোধিতা চলি আহিছে শুকুৰবাৰে পুৱা তামিলনাডু চৰকাৰে দাখিল কৰিবলগীয়া 2025-26 বৰ্ষৰ বাজেটৰ পূৰ্বে এতিয়া টকাৰ চিহ্নক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিজেপি আৰু তামিলনাডুৰ DMK চৰকাৰৰ মাজত চলি থকা ভাষা যুদ্ধৰ মাজতে প্ৰতিবাদ স্বৰূপে সলনি কৰিছিল মুদ্ৰাৰ চিহ্ন ইয়াৰ মূল কাৰণ হৈছে DMK আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা ভাষা যুদ্ধ ৰাষ্ট্ৰীয় শিক্ষানীতি বা NEPক লৈ দুই পক্ষৰ মাজত অব্যাহত মত বিৰোধ NEPয়ে অষ্টম শ্ৰেণী আৰু তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলক 22টা বিকল্পৰ তালিকাৰ পৰা তৃতীয় ভাষা অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে য'ত হিন্দী অন্তৰ্ভুক্ত কৰা হৈছে
তামিলনাডু চৰকাৰে তৃতীয় ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আপত্তি প্ৰকাশ কৰি দুটা ভাষাৰ নীতিক আঙুলিয়াই দিছে যাৰ অধীনত ছাত্ৰ-ছাত্ৰীক তামিল আৰু ইংৰাজী পঢ়ুৱা হ'ব মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ মতে এই দুটা ভাষাৰ নীতিৰেই তামিলনাডু দ্বিতীয় বৃহত্তম ৰাজ্যিক অৰ্থনীতি সকলো ক্ষেত্ৰতে ভালদৰে সেৱা আগবঢ়াই আহিছে ইয়াত পৰিৱৰ্তনৰ কোনো প্ৰয়োজন নাই আনহাতে বিজেপিয়েও দৰ্শাইছে নিজৰ যুক্তি বিজেপিৰ মতে এই এনইপিয়ে আন ৰাজ্যলৈ যোৱা লোকক উপকৃত কৰিব ইয়াৰ উপৰি এনইপিয়ে কোনো শিক্ষাৰ্থীক হিন্দী পঢ়িবলৈ বাধ্য নকৰে বুলিও যুক্তি দৰ্শাইছে বিজেপিয়ে একেদৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তামিলনাডু চৰকাৰে মিছা আখ্যান সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীক নিজৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবে শৈক্ষিক অগ্ৰগতিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে They have ruled Tamil Nadu for so many times. They have submitted the budget for so many times. Why they want to act like this, dramatize like this? So they were in the power in the center for so many years. Why didn't they think about that? So it's a federal setup. They have to respect the national symbols. We are not against using Tamil. If I tell now, immediately they will tell, oh, BJP is against using Tamil. We are also Tamilians. In fact, my name is Tamil name. I challenge whether Stalin will change his name into Tamil name. He is not even having a Tamil name. Just to dramatize and to deviate the failure of the Tamil Nadu government, they are doing all this. উল্লেখযোগ্য যে ভাৰতীয় টকাৰ প্ৰতীক ডিজাইন কৰিছিল তামিলনাডুৰে এগৰাকী লোকে যিগৰাকী লোক বৰ্তমান আইআইটি গুৱাহাটীৰ অধ্যাপক খুদ টকাৰ প্ৰতীক নিৰ্মাণ কৰোতাৰ পিতৃয়ে হৈছে ডিএমকেৰ এগৰাকী প্ৰাক্তন বিধায়কৰ পুত্ৰ যিয়ে বৰ্তমান চলি থকা তামিলনাডুৰ বাজেটৰ লোগো বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিছে তেওঁ হৈছে অধ্যাপক ডি উদয়া কুমাৰ আইআইটি গুৱাহাটীৰ অধ্যাপক হয় তেওঁ শুকুৰবাৰে বিধানসভাত উত্থাপন হ'বলগীয়া 2025-26 বৰ্ষৰ বাজেটৰ বাবে তামিলনাডুৰ ডিএমকে চৰকাৰে লোগোত তামিল আখৰেৰে দেৱনাগৰী টকাৰ চিহ্ন সলনি কৰিছে আৰু তেনেস্থলত এগৰাকী তামিল লোক হিচাপে কিংবা ডিএমকেৰ প্ৰাক্তন বিধায়কৰ পুত্ৰ হিচাপে ডি উদয়া কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে এই ক্ষেত্ৰত মোৰ কোনো প্ৰতিক্ৰিয়া নাই চৰকাৰে হঠাতে অনুভৱ কৰিলে যে পৰিৱৰ্তনৰ প্ৰয়োজন আছে আৰু তেওঁলোকে নিজৰ লিপি কাৰ্যকৰী কৰিব বিচাৰিছে এটো ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰশীল গতিকে সেই বিষয়ে মোৰ ক'বলগীয়া একো নাই হিয়া সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত বুলি মন্তব্য কৰে টকাৰ প্ৰতীক উদ্ভাৱন কৰ্তাই কুমাৰৰ পিতৃ এন ধৰ্মলিংগম বৰ্তমান তামিলনাডুত ক্ষমতাত থকা ডিএমকে দলৰ 1971 চনৰ ঋষিৱন্দিয়াম সমষ্টিৰ বিধায়ক আছিল গতিকে সেই ক্ষেত্ৰত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে মোৰ জন্মৰ আগতেই মোৰ দেউতা বিধায়ক আছিল এতিয়া তেওঁ আমাৰ গাঁৱত বাস কৰি শান্তিপূৰ্ণভাৱে জীৱনটো কটাইছে এয়া এক কাকতালীয় সংযোগহে ভাৰতীয় টকাৰ চিহ্ন ডিজাইন কৰাৰ সময়ত তেওঁৰ অভিজ্ঞতা মনত পেলাই কুমাৰে কয় মই সৃষ্টি কৰা ডিজাইনটো চৰকাৰে বিচৰা কিছুমান প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল ই ভাৰত চৰকাৰৰ প্ৰতিযোগিতা আছিল মই অংশগ্ৰহণ কৰিছিলো আৰু মোৰ ডিজাইন প্ৰতিযোগিতাখনৰ বিজয়ী হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া ইয়াক কাৰ্যকৰী কৰা হৈছিল তামিলনাডু চৰকাৰে হয়তো ভাবিছিল যে তেওঁলোকে নিজৰ ডিজাইনেৰে ইয়াক সলনি কৰিব লাগে এই বিষয়ে মোৰ বিশেষ ক'বলগীয়া একো নাই বৃহস্পতিবাৰে তামিলনাডু চৰকাৰে প্ৰকাশ কৰা ৰাজ্যৰ বাজেটৰ লোগোটোত ৰু নামৰ তামিল শব্দ ৰুবাইৰ প্ৰথম আখৰটো আছিল আৰু যিয়ে ভাৰতীয় মুদ্ৰাক স্থানীয় ভাষাত বুজায় লোগোটোত সকলোৰে বাবে সকলো বুলিও লিখা আছিল যিয়ে শাসকীয় ডিএমকেৰ দাবী অনুসৰি ইয়াৰ অন্তৰ্ভুক্ত শাসনৰ আৰ্হিটোক সূচায় Actually a competition by the government of India. It was announced in 2009. So I took part in the competition as a designer. And in the competition, they had several guidelines that has to be followed. So one of them was that the symbol should reflect our Indian culture and tradition. So I tried to kind of focus on that particular aspect of the design and try to create an identity that represents our country. So I used the Devanagari script and also the capital letter R. So both kind of expands to like rupees and rupiah, both denote the Indian currency. And that was the fundamental philosophy behind the design. So, and I won the competition and then they kind of announced it publicly in July 15, 2010. And now it is in very much use everywhere. পাকিস্তানত ৰেল হাইজেকক লৈ বিভ্ৰান্ত হৈছে বিশ্ব পাকিস্তান চৰকাৰৰ মতে উদ্ধাৰ অভিযানৰ সফল সামৰণি পৰিছে কিন্তু উগ্ৰপন্থী বিএলএৰ মতে ভুৱা বাতৰি বিয়পাইছে পাকিস্তান চৰকাৰে জাফৰ এক্সপ্ৰেছ কাণ্ড অৱসানৰ বাবে এতিয়াও বহু বাকী হাইজেকক লৈ চৰকাৰ আৰু বিদ্ৰোহীৰ পৃথক পৃথক বিবৃতিয়ে কোন সঁচা কোন মিছা তাক লৈ উদ্ৰেক ঘটাইছে প্ৰশ্নৰ
পাকিস্তান চৰকাৰে দাবী কৰিছিল বিশ্বক আলোড়িত কৰা জাফৰ এক্সপ্ৰেছ হাইজেক কাণ্ড উৎকণ্ঠাৰ অৱসান ঘটিল। পাক সেনাই সফলতাৰে উদ্ধাৰ কৰিলে সকলো পণবন্দীক। হাইজেক কৰা ৰেলখনত প্ৰৱেশ কৰি পাক সেনাই হত্যা কৰিলে 33টা BLAৰ উগ্ৰপন্থীক। এই শিহৰণকাৰী ঘটনাত মৃত্যু হ'ল 21 পণবন্দীৰ। 4গৰাকী পাকিস্তানী সেনা জোৱানেও হেৰুৱালে প্ৰাণ। দুদিনীয়া উদ্ধাৰ অভিযানত 34জন ৰেল যাত্ৰীক উদ্ধাৰ কৰা বুলি দাবী জনাইছে পাক সেনাবাহিনীয়ে। পাকিস্তান চৰকাৰৰ এই ঘোষণাৰ পিছতে যেন বিশ্বই স্বস্তিৰ নিশ্বাস এৰিছিল আৰু তেনেতে আহিল পৃথক বেলুচ ৰাষ্ট্ৰৰ দাবীৰে বিদ্ৰোহ চলাই থকা বেলুচ লিবাৰেশ্যন আৰ্মিৰ চাঞ্চল্যকৰ বিবৃতি। পাকিস্তানে বিয়পাইছে মিছা খবৰ। জাফৰ এক্সপ্ৰেছ এতিয়াও BLAৰ কব্জাতে আছে। পাকিস্তানী সেনাৰ সৈতে অব্যাহত আছে BLAৰ যুদ্ধ। বিবৃতিত সংগঠনটোৰ অভিযোগ, পাকিস্তানী সেনাই লুকুৱাইছে প্ৰকৃত হতাহতৰ খবৰ। পাকিস্তানৰ মিথ্যাচাৰ উদঙাবলৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক প্ৰকৃত অনুসন্ধান কৰাৰ আহ্বান জনাইছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে। সমান্তৰালকৈ উদ্ধাৰ কৰা মৃতদেহৰ ফটো প্ৰকাশ কৰিবলৈ পাকিস্তানী সেনাক প্ৰত্যাহ্বান জনালে উগ্ৰপন্থী সংগঠনটোৱে। এফালে পাকিস্তানী সেনাৰ অভিযান সামৰাৰ ঘোষণা, আনফালে এতিয়াও জাফৰ এক্সপ্ৰেছত যুদ্ধ চলাই থকাৰ বিবৃতি BLAৰ। ফলত সমগ্ৰ ঘটনাক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মঙলবাৰে কুৱেটাৰ পৰা 1200 কিলোমিটাৰ দূৰৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ এটা সুৰংগ পথত প্ৰৱেশৰ সময়তে BLA হাইজেক কৰিছিল জাফৰ এক্সপ্ৰেছ ৰেলখন আৰু তাৰ পিছতে পাকিস্তান চৰকাৰক BLA দিছিল 48 ঘণ্টাৰ সময়সীমা। এই সময়ৰ ভিতৰতে সংগঠনটোৰ বন্দী নেতা, বন্দী সমাজকৰ্মীক মুকলি কৰি দিয়াৰ দাবী জনাইছিল। কিন্তু সেই সময়সীমাৰ ভিতৰতে ৰেল হাইজেক কৰা সকলো উগ্ৰপন্থীকে হত্যা কৰাৰ দাবী পাক সেনাবাহিনীৰ। আনহাতে BLAৰ বিবৃতিৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, পাক সেনাই কোৱাৰ দৰেই সঁচাই জাফৰ এক্সপ্ৰেছৰ পৰা BLAৰ আত্মঘাতী বোমাৰুক ধৰি আনিবলৈ সক্ষম হৈছেনে? নে এয়া বিশ্বৰ আগত পাক সেনাৰ মুখলজ্জা ঢকাৰ এটা মাত্ৰ প্ৰয়াসহে? সাধাৰণ নাগৰিকৰ জীৱনক লৈ পাকিস্তানে হেতালি খেলিছে নেকি? তাক লৈও এতিয়া চৰ্চা হৈছে। আৰু ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এজন প্ৰত্যক্ষদৰ্শী পণবন্দীৰ ভাষ্য। প্ৰত্যক্ষদৰ্শীজনে কোৱা মতে বেলুচ বিদ্ৰোহীয়ে কমেও 50-60 জন পাকিস্তানী সৈনিকক হত্যা কৰিছে। তেওঁ নিজে সকলো মৃতদেহ দেখিছে। এই ভাষ্যৰ পাছতে একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে কিমান দিন পাক সেনাই মিছা কথা ক'ব, কিমান দিন পাক সেনাই তথ্য লুকুৱাই ৰাখিব। शहीद हो गए। कितने लोगों को मारा था वहाँ पे, कुछ अंदाजा है? वो अंदाज़ा जो मेरे अंदाज़ा है कि 50 से 60 जो है ना वो शनाख्ती कार्ड वगैरह चेक कर रहे थे? शिनाख्ती कार्ड चेक कर रहे हैं। आपको क्या गोली लगी है? मुझे 3 जगह पे गोली लगी है। ठीक है तो आप लोगों को वैसे ही बिठाया था उसके बाद? हाँ बिठाया था। क्या बोल क्या मतलब वो यही कह रहे थे कि हमारा इलाका छोड़ दें, पंजाबी इधर ना आए। पंजाबी तो बिल्कुल नहीं इधर आना चाहिए। बाकी जो कौमें हैं, मतलब पठान है, सराइकी है, जो दूसरी कौमें हैं वो आए। पंजाबी बिल्कुल नहीं इधर आना चाहिए और हमारा ये मतलब अलग होना चाहिए मुल्क। इधर से सारा पाकिस्तानी जो है ना वो छोड़ जाए। আনহাতে ঘটনাস্থলীত 70-80টা মৃতদেহ পৰি আছে বুলি কৈছে আন এজন প্ৰত্যক্ষদৰ্শীয়ে। ৰেলৰ পৰা পলায়ন কৰা হাইজেক কৰা জাফৰ এক্সপ্ৰেছৰ যাত্ৰীজনে এই বিস্ফোৰক মন্তব্য কৰিছে। तकरीबन होएगी 70-80 तो होएंगे। ट्रेन के अंदर भी जो बिठाए थे वो तो अंदर ही मार रहे थे। अच्छा, ट्रेन के अंदर ही मार दी? 70-80 लाशें पड़ी हुई वहाँ पर। अल्लाह अकबर। आप कैसे भागे? हम तो सुबह जाने हुआ वो देखा ट्रेन के अंदर गए तो हम पीछे से भागे। अच्छा, फिर आप कहाँ पर आए? हम FC वालों के पास आए, वहीं स्टेशन पर ही आके जाओगे? चौकी पे उधर ही। टाइम कितना लगा सुबह पहुँचने में यहाँ पर? इधर तो हमें तकरीबन बाकी का 1.5-2 घंटे लग गए। 1.5-2 घंटे। अच्छा। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ জেৰাত সোণ সৰবৰাহকাৰী ৰাণ্যা ৰাওৰ ইটোৰ পাছত সিটো চাঞ্চল্যকৰ স্বীকাৰোক্তি। কানাড়া অভিনেত্ৰী ৰাণ্যা ৰাওৰ সোণ সৰবৰাহৰ ঘটনাৰ ওলাইছে এতিয়া ন তথ্য। শেহতীয়াকৈ ৰাণ্যাই কৈছে 2025 চনৰ 3 মাৰ্চত বেংগালুৰুৰ পৰা ডুবাইলৈ যোৱা তেওঁৰ যি ভ্ৰমণ আছিল, সেই ভ্ৰমণ হৈছিল এটা ৰহস্যজনক ফোনৰ পৰা। সেই ভ্ৰমণ তেওঁৰ বাবে আছিল একেবাৰে অপৰিকল্পিত। ৰাণ্যাৰ মতে 2025 চনৰ 1 মাৰ্চত অচিনাকি বিদেশী নম্বৰৰ পৰা তেওঁলৈ ফোন আহিছিল, যিটো যোৱা 2 সপ্তাহত তেওঁৰ বাবে আছিল সাধাৰণ পৰিঘটনা। VIP নেটৱৰ্কৰ পৰা অহা ফোনসমূহে VoIP নেটৱৰ্কৰ পৰা অহা ফোনসমূহে তেওঁক ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল 3 গেট 8 সোণৰ বাৰ সংগ্ৰহ কৰি বেংগালুৰুলৈ পঠিয়াবলৈ নিৰ্দেশ দিছিল। ৰাণ্যাই গোপনীয়তাৰ কথা উল্লেখ কৰি আৰক্ষীক অৱগত নকৰাৰ কথা স্বীকাৰ কৰে। ডুবাই বিমানবন্দৰ কাণ্ডৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ৰাণ্যাই ফোন কৰা অচিনাকিজনৰ সৈতে হোৱা মুখামুখিৰ কথাও উল্লেখ কৰে।
আফ্ৰিকান আমেৰিকান উচ্চাৰণেৰে কথা কোৱা এজন লোকে টাৰ্মিনেল 3 গেট এৰ ডাইনিং লাউঞ্জত তেওঁক টাৰ্মিনেল 3 গেট এৰ ডাইনিং লাউঞ্জত এস্প্ৰেছো মেচিনৰ ওচৰত বগা গাউন পিন্ধা এজন ওখ লোকক লগ কৰিবলৈ নিৰ্দেশ দিছিল নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি পাৰ হোৱাৰ পিছত অজ্ঞাত লোকজনে তেওঁৰ হাতত তুলি দিছিল সোণৰ বাৰ থকা টাৰ্পলিনেৰে মেৰিয়াই থোৱা টোপোলা দুটা ওচৰৰ ৱাছৰুমৰ ভিতৰলৈ গৈ টোপোলাবোৰৰ ভিতৰত 12টা সোণৰ বাৰ পাইছিল ৰাইনাই 4টা সম্পূৰ্ণ বাৰৰ 3টা পেক আৰু 5টা কাটি লোৱা টুকুৰাৰ এটা পেক আছিল সেই টোপোলাত ইউটিউবৰ ভিডিঅ'ৰ নিৰ্দেশনা অনুসৰণ কৰি ৰাইনাই বাৰবোৰ ভৰিৰ পেশী আৰু কঁকালত আঠাযুক্ত টেপ আৰু টিস্যু পেপাৰ ব্যৱহাৰ কৰি নিখুঁতভাৱে বান্ধি লৈছিল লগতে জোতাৰ তলুৱাত কেইটামান বাৰ আৰু বাকি থকা টুকুৰাবোৰ পেণ্টৰ পকেটত লুকুৱাই ৰাখিলে বিমানবন্দৰৰ ওচৰৰ বুটছ নামৰ দোকান এখন আৰু আধা মাইল দূৰৰ ষ্টেচনাৰী দোকান এখনৰ পৰা আঠাযুক্ত টেপ ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে ৰাইনাই বেংগালুৰুলৈ উভতি অহাৰ লগে লগে ফোন কৰা অচিনাকি লোকজনে ৰাইনাক বিমানবন্দৰৰ টোল গেটৰ পৰা ওলাই অহাৰ পিছত সাৰ্ভিস ৰোডৰ শেষত ৰৈ থকা এখন অটো ৰিক্সালৈ নিৰ্দেশ দিয়ে পঞ্জীয়ন নম্বৰ প্ৰকাশ নকৰাকৈ ফোন কৰাজনে তেওঁক পূৰ্বতে নিৰ্ধাৰিত সিগনেলৰ জৰিয়তে অটোখন চিনাক্ত কৰি সোণৰ বাৰবোৰ গতাই দিবলৈ নিৰ্দেশ দিছিল ৰাইনাই 2025 চনৰ 1 মাৰ্চত স্বামী যতীন বিষয়া কুমাৰৰ মাছৰেক ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এমিৰেটছৰ ৱেবছাইটৰ জৰিয়তে বেংগালুৰু ডুবাই বিমানৰ টিকট বুক কৰিছিল কৰ্ণাটক চৰকাৰে ৰাইনাৰৰ সোণ সৰবৰাহৰ গোচৰৰে জড়িত প্ৰটকল উলংঘাৰ তদন্তৰ বাবে পূৰ্বৰ নিৰ্দেশ বাতিল কৰিছে প্ৰথমতে তদন্ত ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে চৰকাৰে স্পষ্ট কৰি দিয়ে যে জ্যেষ্ঠ আইএএছ বিষয়া গৌৰৱ গুপ্তাৰ তত্ত্বাৱধানত পৃথক তদন্ত চলি থকাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে গৌৰৱ গুপ্তাৰ দায়িত্ব হৈছে বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাইনা ৰাৱে কৰা প্ৰটকল ভংগৰ বিষয়ে গভীৰভাৱে গৱেষণা কৰা আৰু সোণৰ সৰবৰাহ অভিযানত তেওঁৰ পিতৃ ডিজিপি কে ৰামচন্দ্ৰ ৰাওৰ সম্ভাৱ্য জড়িততা সম্পৰ্কে তদন্ত কৰা বাংলাদেশত মহম্মদ ইউনুছক এৰি নাহিদে নতুন ৰাজনৈতিক দল ঘোষণা কৰাৰ পিছতে শেখ হাছিনা পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী কৰিছে হাছিনাৰ এজন ঘনিষ্ঠ নেতাই 2024 5 আগষ্টৰ পৰা ভাৰতত আত্মগোপন কৰি থকা শেখ হাছিনাক লৈ বাংলাদেশত আৱামী লীগ আৰু তেওঁৰ ঘনিষ্ঠসকলে এতিয়াও আশা এৰি দিয়া নাই ইউনুছ চৰকাৰে আৰু হাছিনা বিৰোধী ৰাজনৈতিক দলসমূহে শেখ হাছিনাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ জাপি দি হাছিনাক ৰাজনৈতিকভাৱে শেষ কৰি দিয়াৰ কুচকাৱাজ অব্যাহত ৰখাৰ সময়তে ৰাব্বি আলম নামৰ লোকজনে কৰিছে এই দাবী আৱামী লীগৰ আমেৰিকা গোটৰ নেতা ৰাব্বি আলমে বাংলাদেশৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে দেশখন এক প্ৰকাৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰিছে বিশ্ব সমুদায়ক বাংলাদেশৰ বৰ্তমান পৰিস্থিতিত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই ৰাব্বি আলমে মহম্মদ ইউনুছক তেওঁ জোৰ পৰা আহিছিল তালৈ উভতি যাবলৈ দাবী জনায় যোৱা বছৰৰ ছাত্ৰ বিদ্ৰোহক বাংলাদেশৰ মহা ভুল আখ্যা দি ৰাব্বি আলমে কয় যে সমগ্ৰ প্ৰতিবাদ আৰু হিংসা আছিল উদ্দেশ্য প্ৰণোদিত আৰু ষড়যন্ত্ৰমূলক একাংশই ছাত্ৰ সমাজক প্ৰলোভিত কৰি ন্যস্ত স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাব্বি আলমে এই অভিযোগ কৰাৰ সময়তে বাংলাদেশত ইউনুছ চৰকাৰে শেখ হাছিনাৰ ধানমন্দিত থকা বাসগৃহ আৰু হাছিনাৰ আত্মীয়ৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিছে ইমানি নহয় হাছিনা আৰু তেওঁৰ আত্মীয়ৰ নামত থকা 124টা বেংক একাউণ্টো জব্দ কৰিবলৈ বাংলাদেশৰ আদালতে চৰকাৰক নিৰ্দেশ দিছে এনে পৰিস্থিতিত শেখ হাছিনা বাংলাদেশ কেতিয়া কেনেদৰে উভতি যাব হিয়া হ'ব লক্ষণীয় আৰু সুপাৰ প্ৰাইমত এখিতে সময় চমু বাণিজ্যিক বিৰতিৰ